ওকণি জীৱ জন্তুৰ চুলিৰ মাজত থাকে। ইহঁতে তেজ শুহি খাই ই চুলিৰ মাজত তথা নেদেখা আন্ধাৰ পৰিৱেশত জীয়াই থাকে। ই আন্ধাৰ নহ'লে জীয়াই থাকিব নোৱাৰে। ই মূৰৰ ওপৰত উঠি তেজ শুহি খায়ো কিন্তু মানুহৰ মৃত্যু ঘটাব নোৱাৰে বা বেমাৰৰ বীজাণু বিয়পাব নোৱাৰে। ইহঁতে বেমাৰ বিয়পাব নোৱাৰা স্বত্ত্বেও কিন্তু মহিলাৰ ওকণি মেলত বা ইহঁতক বিষাক্ত দ্ৰব্য দি আৰু চুলিৰ মাজৰ পৰা বিচাৰি আনি মৃত্যুদণ্ড দিয়ে। এইটো বিশেষ একো নকৰে, ই মাত্ৰ খজুৱতিৰহে সৃষ্টি কৰে। ৰাতিৰ টোপনিত ৰকহ ৰকহ মাৰিও ইহঁতক নখৰ মাজৰ পৰা বধ কৰিবলৈ নেৰে। ই চুলিৰ সংস্পৰ্শ পালেই নিজৰ বংশবৃদ্ধি কৰে। সৰু সৰুবোৰক কণী, অলপ ডাঙৰবোৰক পিজলি, তাতকৈ ডাঙৰবোৰক বিঢ়া ওকণি বুলি কয়। ওকণিবোৰ চাবোন, শ্বেম্পু আদিৰ ব্যৱহাৰ কৰি নাইকিয়া কৰে। ওকণিৰ ভিতৰত টেঙৰ ওকণি কিছুমান থাকে। ই পলাই পলাই তেজ খাই নোদোকা হৈ থাকে আৰু বংশবৃদ্ধি কৰি গৈ থাকে। এই তেজ খোৱা ওকণিক আমি সমাজত বাস কৰা মানুহৰ মাজত চালে দেখিবলৈ পাম। ইহঁত মানুহৰ মাজত আন্ধাৰত লুকাই থাকে। ইহঁত হ'ল পৰজীৱী। সময় থাকোঁতেই এইবোৰক সমাজৰ পৰা বিচাৰি নুলিয়ালে ইহঁতে সমাজ ধ্বংস কৰাটো চিৰসত্য। গতিকে ওকণিৰ লগতে বৰ্তমান সমাজত থকা মানুহৰ আমি হুবহু অন্য এটা ৰূপ দেখিবলৈ পাওঁ। গতিকে থুলমূলকৈ ওকণিৰ বিষয়ে ইমানেই।